জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এই 26 লাখেতো ঘৰ পাবই আজি যোনে পালে তেওঁলোকে পালে সেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায় কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে কেনেকে পাব তেওঁলোকে এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায় গাঁৱত কোন যাব আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কৰি দিছো যে আপোনালোকে কাখৰ গাঁওখনত নিজৰ গাঁওখনত নহয় কাখৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম কোনো আপত্তি নাই কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক আমাৰ কি আপত্তি মোদী ডাঙৰীয়াই পইচা দিব আমাৰ লওঁতে কি আপত্তি আছে আমাৰ লওঁতেতো কোনো আপত্তি নাই খালি যোগ্যজনে পাব লাগে অযোগ্যজনে পাব নালাগে প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এখন আমি গাঁও সভা পাতিম গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুখুমালে জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুখুমালে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পোৰ্টেলত দি দিব পাৰিব তাৰ মানে আমি কোনো মানুহৰ আমাক সহায় নালাগে যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলোতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই ফৰ্মখন ফিল আপ কৰা নাই তেতিয়াহ'লে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলো যে এতিয়াৰ পৰা জিআৰএছক নালাগে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী নালাগে যাক ঘৰ লাগে সি নিজে জিঅ' টেগিং কৰিব পাৰিব আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে
জীৱিকা সখী বাইদেৱেও যদি আমাৰ ঘৰলৈকে নাযায়, নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পৰ্টেলত দিব পাৰিম। ইয়াৰ পিছত পৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব, কোনটো কেঁচা ঘৰ, কোনটো পকী ঘৰ, বাকী যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান, চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি, এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰীৰ তালিকা নিৰ্বাচন কৰিম। আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড, লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব। কাৰণ নিজে ফটো তোলোতে জীৱিকা সখী বাইদেৱে ফটো তোলোতে ভুলো হ'ব পাৰে, কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব, কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট, অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব। গাঁও সভা তাৰ আগতেই হৈ যাব, ব্লক তাৰ আগতেই হৈ যাব, জিলা তাৰ আগতেই হৈ যাব। আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশ্যন হৈ গ'ল। তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব। আমাৰ অসমত